ইয়া চাওক মিক্স পাটৰ এযোৰ ধুনীয়া পাৰ্পল কালাৰৰ কাপোৰ লৈ লৈছোঁ মিক্স পাট হেণ্ডমেড মিক্স পাট হয় কাপোৰযোৰ অকণমান কৰি দেখুৱাও আপোনালোকক ফুলটো কাপোৰখন ধুনীয়াকৈ পাৰি ললোঁ আৰু ইয়া দুটা কালাৰ লৈ লৈছোঁ হোৱাইট আৰু অৰেঞ্জ আৰু এডাল মাৰ্কাৰ পেন্সিলৰ সহায়ত অকণমান মাৰ্ক কৰি লৈছোঁ যেহেতু হেৱালি ফুলটো আঁকি ল'ব নালাগে আৰু ইমান খিচখিচিয়া আঁকি থাকিবও নোৱাৰি আঁকি ল'ব আচলতে দৰকাৰে নাই ফ্ৰী হেণ্ড পেইণ্টিঙে কৰিব পাৰি হেৱালি ফুলটো আৰু মই ব্ৰাছ লৈছোঁ 6 নম্বৰ ৰাউণ্ড ব্ৰাছ যদি ফ্লেট ব্ৰাছ লয় সৰু ফ্লেট ব্ৰাছেৰেও বেছি সুবিধা হয় কৰিব মই ৰাউণ্ড ব্ৰাছেৰে কৰিলোঁ আৰু কাপোৰযোৰ মোৰ বিক্ৰীও হ'ল কিন্তু কাপোৰযোৰ মই পঠালোঁ অলৰেডি আজি কিন্তু মই ভিডিঅ'টোহে দিয়া হোৱা নাছিল ভিডিঅ'টো দিওঁতে অকণমান দেৰি হ'ল আৰু সবতকৈ সহজ কিজানি এইটোৱে ডিজাইন পালোঁ মই যিমানখিনি ফেব্ৰিক কৰিলোঁ যেটো আঁকি ল'ব নালাগে ন আঁকি লওঁতে আমাৰ বহুতখিনি সময় যায় আৰু হেৱালি ফুলটো আঁকি ল'বৰ দৰকাৰে নাই কিমান ইজি দেখিছেনে মই কৰি দেখাইছোঁ এটা ফুল আপোনালোকক জনাব আপোনালোকে কেনেকুৱা পাইছে যিসকলে ফেচবুক পেজত চাই আছে তেওঁলোকে তো ৰিলছটো পাইছেই অলৰেডি মানে হেৱালি ফুলৰ কাপোৰযোৰৰ আৰু মই ফেচবুক পেজত যেতিয়া লাইভ আহিছিলোঁ ৰবিবাৰে তেতিয়া দেখাইছিলোঁ কাপোৰযোৰ তেতিয়াই মানে বাইদেউ এগৰাকীয়ে পছন্দ কৰি লৈছে আৰু যদি আপোনালোকৰ কাৰোবাৰ ভাল লাগে অৰ্ডাৰ কৰিলে মই বনাই দিব পাৰিম সেম ডিজাইনত বেলেগ কালাৰতো যদি লাগে তেতিয়া সেইটো কালাৰতো বনাই দিব পাৰিম বহুত ইজি হয় কৰিবলৈ আৰু সোনকালেও হয় বাকি আপোনালোকে জনাব কেনেকুৱা পাইছে আৰু যদি কিছুমানৰ যদি মানে এনেকৈ ফ্ৰী হেণ্ড পেইণ্টিং কৰিব দিগদাৰ হয় আচলতে হেৱালি ফুলটো সহজে কৰিব দিগদাৰ নহয় তথাপি আপোনালোকে মাৰ্কাৰেৰে আঁচ দি ল'ব পাৰে নহ'লে যেহেতু মাৰ্কাৰ পেন্সিলদাৰেৰে আঁকিলে সেইটো গুচিয়ে যায় মোহাৰি দিলে একো নাই সেইবাবে আপোনালোকে মাৰ্কাৰডালেৰে মাৰ্ক কৰিও ল'ব পাৰে মই কিন্তু মাৰ্ক কৰি এনে ডট ডটহে দি ল'লোঁ মই ডাইৰেক্ট মানে চিন দি নললোঁ বাকি ব্ৰাছেৰে কৰি দিলোঁ আপোনালোকে দেখিছে ভিডিঅ'ত মই ৰাউণ্ড হিচাপত দিছোঁ হেৱালি ফুলটো আজিকালি বহুতেই কৰে বহুত ধুনীয়াকৈ কৰে পাত দি পেলাইও কৰে তেনেকৈ কৰিম ভাবিছিলোঁ কিন্তু তেনেকৈ পাত দি থাকিলে আকৌ বহুত বেছি সময় লাগি যায় বহুত বেছি মেহনতো হৈ যায় সেইবাবে ভাবিলোঁ এনেকৈ চিম্পুলকৈ কৰি থৈ দিওঁ অকল ফুল কেইটাই মই ৰাউণ্ডকৈ এনে ধৰণে দি গৈছোঁ আৰু মাজত পাতলকৈ এটা দুটাকৈ দি দিছোঁ আপোনালোকক শেষত দেখুৱাই আছোঁ বাৰু কাপোৰযোৰ সম্পূৰ্ণ কাপোৰযোৰ জনাব কেনেকুৱা পাইছে আৰু ভিডিঅ'টো আজি তৎক্ষণাত আৰম্ভ কৰিয়ে দিলোঁ মই আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ এতিয়াহে স্বাগতম কৰিলোঁ স্বাগতম জনাইছোঁ মই নয়নমণিয়ে মোৰ চেনেলৰ আন এটি ভিডিঅ'লে আশা কৰিছোঁ আপোনালোক সকলো বহুত বেছি ভালে কুশলে আছে আৰু যিসকলে প্ৰথমবাৰ চাই আছে মোৰ চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব কাৰণ ধুনীয়া মেখেলা চাদৰ বনোৱা ভিডিঅ' মই আগলৈ দি যাম আৰু আগতেও বহুতখিনি দিছোঁ যিসকলে চোৱা নাই ধুনীয়াকৈ চাই ল'ব পাৰিব আৰু যিসকলেতো আগৰ পৰা চাই জানে তেওঁলোকে মই বহুতখিনি কাপোৰ বনাইছোঁৱে আৰু এয়া চাওকচোন এবাৰ কালাৰটো কৰি উঠাৰ পিছত একদম পাতল হৈ গৈছে যিহেতু কাপোৰখন ডাৰ্ক কালাৰ হয় একদম ডাৰ্ক পাৰ্পল হয় তো কালাৰটো একদম লাইট হৈ গৈছে হোৱাইট কালাৰটো এবাৰত আকৌ এবাৰ মই ওপৰে কৰি দিছোঁ মানে ডাৰ্ক কালাৰ কাপোৰ হ'লে এবাৰত নুঠে কালাৰবোৰ আমি দুবাৰ কৰিব লাগে ভালেখিনি ৰং খৰচা হয় আৰু যদিও ইজি দিয়কচোন ডিজাইনটো কষ্টটো হয় এযোৰ কাপোৰ কৰোঁতে যিহেতু আমি এটা ফুলে কৰি দেখাওঁ অকণমান সময়ৰ ভিতৰত কিন্তু কষ্টটো বহুতখিনি হৈ যায় কাপোৰ এযোৰ কৰোঁতে তো সেইবাবে কষ্টৰ মূল্যটো লোৱা হয় আৰু যেহেতু ৰঙো খৰচা বহুতখিনি হৈ যায় দুবাৰ কৰিব লগা হৈ যায় সেইটোৱে আৰু এইখিনি কৰা হোৱাৰ পিছত মই ইয়াতে ল'ম অৰেঞ্জ কালাৰটো মেইন আৰু এইটো মাজৰখিনি আৰু ছাইডৰ ঠাৰিকেইডাল দিলে হেৱালি ফুলটোৰ নিচিনা হৈ যাব আৰু ধুনীয়াকৈ ভাল দেখা হৈ যাব আৰু কোনে আগতে হেৱালি ফুলটো কৰিছে জনাব এয়া বেটাই কেমেৰাটো অকণমান লৰাই দিছে কোনে জনাব মানে হেৱালি ফুলটো কৰিছে জনাব আৰু কোনে কৰা নাই মোৰ ভিডিঅ'টো চাই কৰিম বুলি ভাবিছে সেইটোও জনাব আৰু কিবা যদি বুজি পোৱা নাই সেইটোও ক'ব মইতো বহুত বেছি আজি লাহে ধীৰে দেখুৱা নাই স্পীডতে দেখাই দিলোঁ হেৱালি ফুলটো ইমান বেছি টানো নহয় যিহেতু মোৰ মানে কৰি ভাল লাগিছে সেইকাৰণে ক'লোঁ টান নহয় বুলি
যদি ফাৰ্ষ্ট টাইম কৰে আপোনালোকে বেয়া কাপোৰ এখনত ট্ৰাই কৰি চাব পাৰে ট্ৰাই কৰি চাই পেলাই পিছত ভাল কাপোৰত কৰিলে হ'ল আৰু যিসকলে ইউটিউব চেনেলত চাই আছে মোৰ ভিডিঅ'টো ফেচবুক পেজটো মোৰ নয়নমণি চৌধুৰীজ ক্ৰিয়েশ্যন বুলি আছে ফেচবুক পেজটো ফ'ল' কৰি থ'ব তাত মই ভিডিঅ'বোৰ দিয়াৰ লগতে প্ৰতি ৰবিবাৰে তাত মই লাইভ আহোঁ কাপোৰ লৈ মোৰ ষ্টক থকা কাপোৰখিনি বিক্ৰীৰ বাবে দেখাওঁ যিসকলে চাব বিচাৰে ধুনীয়াকৈ চাব পাৰিব আৰু এতিয়া এয়া চাওক সম্পূৰ্ণ কাপোৰযোৰ এয়া সাইডত এনেকৈ ৰাউণ্ডকৈ থুপ নিচিনাকৈ দি গৈছোঁ আৰু আঁচলটোতো দিছোঁ আৰু গোটেই দুই সাইডে ৰাউণ্ডকৈ এনেকৈ দি দিছোঁ আৰু মাজত সৰু বুটাৰ নিচিনাকৈ দি দিছোঁ এটাকৈ আৰু গোটেই চাদৰখনতে কাম কৰা হৈছে আৰু দহি কৰি ধুনীয়াকৈ ৰেডি কৰা আছে মেখেলাখন বাৰু চিলোৱা নাই আৰু এইখন মেখেলা হয় মেখেলাটো এনেকৈ তলত আৰু মাজত ফুল দিয়া হৈছে ওপৰত আৰু ব্লাউজ পিচটোতো হাতত পৰাকৈ ফুল দিয়া হৈছে কেনেকুৱা লাগিছে জনাব আপোনালোকে